নমস্কাৰ কমৰুদ চদো আজি থালি লৈ আহিছোঁ মই এয়া তৰা পাতত মাছ পাতত দিম এতিয়া মই সেইখিনি মই ধুনীয়াকৈ মাছখিনি নিমখ হালধি সানি লগতে মই কেঁচা জ্বলা দিছোঁ ইয়াতে নহৰু আদা দি কিনি মই টাৱাত উঠাই দিছোঁ। এইফালে মই বনাম তেতেলী টেঙাৰ লগত এয়া মাছৰ জোল। এইখিনি মাছখিনি মই হালধি নিমখ আৰু কেঁচা তেল অলপ দি কিনি মই মেৰিনেট কৰি থৈ দিছোঁ। এইফালে মই কেৰাহী গৰম কৰি আছোঁ। এইফালে এই জোলখিনিৰ কাৰণে মই দিছোঁ ইয়াতে নৰসিংহ পাত, আদা নহৰু আৰু কেঁচা জ্বলা লগত সৰিয়হ অলপ দিম। এইখিনি মই মিক্সিত এতিয়া পিচিম। তাৰপিছত মই এইফালে কেৰাহী উঠাই দিলোঁ। পিচি থোৱা বস্তুখিনি দি দিলোঁ ইয়াতে। মই ইয়াত তেল ইউজ কৰা নাই। এয়া দিছোঁ গৰম পানীৰ লগত বনাম এতিয়া। সেইখিনি গোটেই বস্তুখিনি ইয়াত নিমখ হালধি দি কিনি মই ধুনীয়াকৈ মিক্স কৰি ইয়াতে মাছখিনি উঠাই দিম। মেৰিনেট কৰি থোৱা মাছখিনি। এয়া মছলাও দিয়া নাই, খালি আদা নহৰু জালুক অলপ দি আৰু লগত পিঁয়াজ এটা দিছোঁ। এইফালে উতলি অহাৰ লগে লগে মই ইয়াত মাছখিনি উঠাই দিলোঁ। এয়া মাছখিনি শিলুটি কৰি কিনি মই এয়া ঢাকোন মাৰি আকৌ সিজিব দিম। এয়া আকৌ উল্টাই দিছোঁ। এইফালে মই আকৌ ঢাকোন মাৰি সিজাৰ পিছত মই ইয়াতে দিম এই গলাই থোৱা ৰসখিনি, তেতেলী টেঙাৰ ৰস। এয়া মই 1 ঘণ্টাৰ আগতে গলাই থৈছিলোঁ। এইখিনি লাষ্টত দি দিলোঁ। আকৌ মই ইয়াত দিম লাষ্টত পদিনা অলপ দি কিনি মই ঢাকোন মাৰি থৈ দিম। এতিয়া সিজিয়ে গ'ল মোৰ। এইফালে মই থালি ৰেডি কৰি আছোঁ। এইফালে পাতত দিয়া মাছখিনি মই আকৌ ওলাই দিলোঁ। ইয়াতে দিছোঁ মিক্স মাছ, সৰু মাছ আৰু গৰৈ মাছখিনি মই ওলাই কিনি ইয়াতে পিটিকা কৰিম। ইয়াতে পিটিকাৰ কাৰণে লৈছোঁ পিঁয়াজ এটা আৰু আদা নহৰু, এইফালে মিঠাতেল অলপ দিছোঁ। এয়া ভাত দিলোঁ। এয়া মাছৰ জোলখিনি ওলাই দিলোঁ। ইয়াত পিটিকা দিলোঁ। সেনেকৈ আজি মোৰ ৰেচিপিটো হ'ল। আপোনালোকে কেনেকুৱা লাগিলে কমেণ্ট দিব, লাইক কৰিব আৰু ফ'ল' কৰি দিব। এয়া মোৰ থালি হৈ গ'ল। এনেকৈ তেতেলী টেঙাৰ লগত মাছৰ জোল। সেইখিনি খাই চাব আপোনালোকে আৰু আকৌ আহিম মই আপোনালোকলৈ নতুন নতুন ভিডিঅ' লৈ। এয়া মোৰ ৰেচিপি। মাছৰ পিটিকা দিছোঁ, এইফালে পিঁয়াজ 1 পিচ লগাই দিছোঁ। থেংক ইউ।